আমি এতিয়া আনন্দ মেলাত আছোঁ খৈৰাবাৰীৰ ৰাসত। খৈৰাবাৰীৰ ৰাস চাব আহিছোঁ। আনন্দ মেলাৰ চুকৰিটো চাওকচোন বাৰু, ইমান ধুনীয়াকৈ লাইটেৰে সজাইছে। এনেকৈ ইয়াত এতিয়া আছোঁ, ইফাল সিফালকৈ চাই আছোঁ। এইখন ট্ৰেইনত মালিকে কৈছিলে উঠিবি নেকি বুলি। ট্ৰেইনতহে উঠিব পাৰোঁ, মই আৰু ক'তো উঠিব নোৱাৰোঁ। মানে এবাৰ জাপিত উঠি লৈ মূৰ ঘূৰাই অৱস্থা নাই, বহুত গা বেয়া হৈ গ'ল মোৰ সেইবাৰত। তেতিয়াৰ পৰা মই নুঠোঁ। এইফালে এইটোত আকৌ মানুহ একদম মাইকী মানুহ ছোৱালী মানুহ এনেকৈ চিঞৰি আছে, ভয় খাইছে নেকি, একদম চিঞৰ বাখৰ লাগি মানে তথাপিও উঠিলেইতো আৰু ক'ত মানে আধাতে ৰাখি দিব, এনেকৈ চিঞৰ বাখৰ লাগি আছে। ভয় খাই থাকিলেও আকৌ উঠিব মানে যায়হে মানুহে উঠে, এনেকৈ বহুত সাহস কৰি উঠে। এতিয়া বাৰু আমি এনেকৈ ঘূৰি আছোঁ আনন্দ মেলাৰ এই চাইডে। ল'ৰা ছোৱালীবিলাকে এনেকৈ আনন্দ মেলাত ভয় খাই হ'লেও উঠিছে। চাওকচোন বাৰু আপোনালোকে অকণমান। ট্ৰেইনখনো ঘূৰিয়ে আছে। এই চাইডে আৰু এয়া জঁপিয়াই আছে ল'ৰাবিলাকে, সৰু সৰু ল'ৰাবিলাক। এতিয়া মই মিঠাই দোকানত আহিলোঁ। আমি যোৱাৰ টাইম হৈ গ'ল, ৰাতি 10:30 হৈ গ'ল। এতিয়া আমি যাওঁগৈ, মিঠাই অকণমান লওঁ, নিমকি জিলেপি এনেকৈ লওঁ। এতিয়া নিমকি লওঁ আৰু এয়া ইফালে আমেটি লওঁ। আমেটি মালিকে ল'ব খুজিছে, লওঁ। মই সিমান ভাল নাপাওঁ মিঠা, এতিয়া আমেটি লৈ পেলাই মালিকে লওক। এনেকৈ আমি ৰাসখন চালোঁ খৈৰাবাৰীৰ।